CIDলৈ হস্তান্তৰ কৰা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ গোচৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্ত হ'ব লাগিব বিস্তৃত তদন্ত হ'ব লাগিব ডিজিপিক নিৰ্দেশ দিছে আৰু এতিয়ালৈকে মৰিগাঁও দেৰগাঁও যোৰহাট নলবাৰীকে ধৰি সমগ্ৰ ৰাজ্যত 5খনৰ অধিক এজাহাৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে পৰিছে লগতে সন্দেহৰ আওতাত আছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এওঁলোকৰ বিৰুদ্ধে যিবোৰ গোচৰ আছে সেই গোচৰসমূহ CIDলৈ হস্তান্তৰ কৰা হৈছে CIDয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰিব তদন্তৰ আওতালৈ আহিব লাগিব শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু এই মুহূৰ্তত আৰু এটা বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছো হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে ৰাজ্যত 3 দিনীয়া ৰাজ্যিক শোক ঘোষণা কৰা হৈছে 20 21 22 তিনিটা দিন ৰাজ্যত ৰাজ্যিক শোক ঘোষণা কৰিছে ৰাজ্য চৰকাৰে মৰমৰ শিল্পী হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ পাছত শোকৰ শব্দ হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী আৰু আজি কালিৰ দিনত আচলতে মানুহে চকত থাকিল জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো এতিয়ালৈকে কোনো মানুহে আচলতে বিশ্বাস কৰিব পৰা নাই কিন্তু আজি পুৱাৰ লগে লগে জুবিনবিহীন পুৱা যোনটো অসমৰ জুবিন গাৰ্গ 1992 চনত জুবিন গাৰ্গৰ অনামকে ৰিলিজ হোৱাৰ পিছৰ পৰা এতিয়ালৈকে এই জুবিনবিহীন পুৱাটো মানুহে সপোনতো ভবা নাছিল মৃত্যু চিৰন্তন সত্য মৃত্যু হয় কিন্তু অনাকাংক্ষিত মৃত্যু ইমান ডাঙৰ শিল্পীৰ হঠাৎ এটা মৃত্যুৱে কিন্তু এখন ৰাজ্যক আচলতে জুবিন গাৰ্গক মানুহে কিমান মৰম কৰে কিমান ভাল পায় সেই কথা আজিৰ পৰা আমাৰ গোটেই ভাৰতে দেখিব অধিক দেখিব আগতে যিমান ভাল পাইছিল এতিয়া মানুহৰ অধিক মানুহ বিয়মান হৈ পৰিছে 20 21 22 অত্যাধিক যানজট অনুৰাগীৰ কেনেকৈ অনুৰাগীসকলক সম্ভালিব তাক লৈ ৰাজ্য চৰকাৰে চিন্তা কৰিব লগা হৈছে নশ্বৰদেহ আহি পোৱাৰ লগে লগে গুৱাহাটীত কি পৰিস্থিতিৰ সৃষ্টি হ'ব সেই কথা সহজে অনুমান কৰিব পাৰি ইতিমধ্যে সৰুসজাই ষ্টেডিয়াম সাজু কৰি ৰখা হৈছে জুবিন গাৰ্গৰ নশ্বৰদেহ তাত ৰখা হ'ব যোৰহাটবাসীয়ে বিচাৰিছে যোৰহাটত সমাধি ক্ষেত্ৰ হওক যোৰহাটত অন্ত্যেষ্টিক্ৰিয়া হওক সমগ্ৰ অসমে বিচাৰিছে আচলতে সকলোৱে বিচাৰিব যে মোৰ চোতালত হওক মোৰ ঘৰত হওক আমাৰ জিলাত হওক আমাৰ মৌজাত হওক কিন্তু এইজন শিল্পীক যি সমগ্ৰ অসমবাসীয়ে আটাইতকৈ বেছি মৰম কৰা শিল্পী বুলি ক'ব লাগিব ডক্টৰ ভূপেন হাজৰিকাৰ পিছত ভূপেন হাজৰিকাৰ কথাটো নকওঁ কাৰণ তেখেতৰ সময়খিনি বেলেগ আছিল আৰু তেখেতৰ জ্ঞানৰ পৰিসৰ বেলেগ আছিল দুজনৰ কামৰ শৈলী বেলেগ আছিল কিন্তু এইজন যি চুলি দীঘল 1992 চনত কেকুৰা চুলিৰে গান্ধী চশমা পিনি যেটো ওয়েস্টাৰ্ণ মিউজিকৰ এটা ফ্লো আনি সমগ্ৰ অসমৰ মিউজিকটো চেঞ্জ কৰি পেলালে আৰু তাৰ কাৰণে আজি তাৰিখত আমি গৌৰৱে কৰিব পাৰো যে হয় আমি অসমৰ আৰু আমাৰ অসমৰ কোন হয় ৰিপ্ৰেজেন্ট কোনে কৰে জুবিন গাৰ্গ আৰু সেইজন জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাটোত এই দুজন মানুহ আহিছে শ্যামকানু মহন্ত লগতে সিদ্ধাৰ্থ শৰ্মা দুজনকে নিজকে জুবিন গাৰ্গৰ সাঁটোৰ দৰে আছে বুলি ক'ব বিচাৰে প্ৰত্যেকটো প্ৰগ্ৰামত এজন শ্যামকানু মহন্তে জুবিন গাৰ্গ নহলে প্ৰগ্ৰাম পাতিব নোৱাৰে আৰু সেইজন শ্যামকানু মহন্তৰ বিৰুদ্ধে 6খন 7খন এজাহাৰ পৰিছে আৰু তেওঁলোকক কোৱা হৈছে মুখ্যমন্ত্ৰী নিজেই কৈছে ডিজিপিলৈ হস্তান্তৰ কৰা হ'ব আৰু সমগ্ৰ ঘটনা আহিছে কেৱল বহু ব্যক্তি লিখিছে পৰাগমণি ব্যক্তি লিখিছে যে মিছা কথাৰ মায়াজাল ৰচনা কৰি লাভ নাই আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ অতিকমেও 8-9 ঘণ্টা লুকুৱাই ৰখা হৈছিল এয়া এটা এইমাত্ৰ খবৰ আহিছে নিউজ 18 অসম নৰ্থ ইষ্টৰ পৰাগমণি ব্যক্তিয়ে মন্তব্য কৰিছে যে মিছা কথাৰ মায়াজাল এখন ৰচনা কৰা হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো দেৰি কৰি দিয়া হৈছিল আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ অতিকমেও 8-9 ঘণ্টা লুকুৱাই ৰখা হৈছিল কিহৰ কাৰণে লুকুৱাই ৰখা হৈছিল হেতু থাকিব সিংগাপুৰৰ জেনেৰেল হস্পিটেলত জুবিনৰ নিথৰ দেহ পৰি থকাৰ সময়ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকে বিজনেছ সামিট কৰি আছে খং উঠিছে এইজন শ্যামকানু মহন্তই জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈ গ'ল ডেড বডিটো পেলাই থৈ বিজনেছ সামিট কৰি আছিল এওঁ জুবিন গাৰ্গৰ কেনেকৈ ভাষাহীন হৈ পৰিছো এই মুহূৰ্তৰ খবৰ আপোনালোকক জনাই আছো সিংগাপুৰৰ জেনেৰেল হস্পিটেলত যেতিয়া জুবিনদাৰ নিথৰ দেহটো পৰি আছিল তেতিয়াও টকাৰ লোভত বিজনেছ সামিট কৰি আছিল এজন শ্যামকানু মহন্তই ভালকে চাওক 7খন এজাহাৰ পৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া অনুৰোধ আছে CIDলৈ সমগ্ৰ ঘটনাৰ তদন্ত কৰি থকা হৈছে তদন্তত ওলাব নৰ্থ ইষ্ট ফেষ্টিভেলৰ মূল আয়োজকে কমেও 8 ঘণ্টালৈ নিচেই ওচৰতে থকা হাস্পতাললৈ যোৱাটো দায়িত্ব বুলি নাভাবিলে এইটো হৈছে শ্যামকানু মহন্ত অসমৰ সংবাদ মাধ্যমত বিয়লি প্ৰায় 3 বজালৈ বিশেষ একো হোৱা নাই ধৰণৰ এটা বিভ্ৰান্ত খবৰ দি ৰাখিবলৈ চেষ্টা কৰিছিল শ্যামকানু মহন্তই জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ঘটনাৰ বিষয়ে গুৱাহাটীৰ দুজনক অৱগত কৰিছিল যদিও সকলোকে মুখ বন্ধ কৰি ৰাখিবলৈ কৈছিল কি কাৰণত সিদ্ধাৰ্থ শৰ্মাই এই ঘটনা কৰিলে সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ তেওঁ কয় জুবিন গাৰ্গৰ ছাৰ দৰে মই জুবিন গাৰ্গে নিজৰ ভায়েকৰ দৰে মৰম কৰিছিল কিন্তু 8-9 ঘণ্টা কি কাৰণত জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো লুকুৱাই ৰাখিলে সিদ্ধাৰ্থ শৰ্মাই কি কাৰণত ইমান টকাৰ খকলে শ্যামকানু মহন্তৰ যে জুবিন গাৰ্গৰ এজন শিল্পী মৰি যোৱাৰ পাছতো কেনেকৈ এখন বিজনেছ সামিটত তেখেতে অংশগ্ৰহণ কৰিব পাৰিলে তাৰ প্ৰশ্ন সমগ্ৰ অসমবাসীয়ে বিচাৰিব সিংগাপুৰ অসম এছ'চিয়েশ্যনৰ প্ৰকৃত সত্য শুক্ৰবাৰে বিয়লি 3 বজালৈ লুকুৱাই ৰখাই নহয় সকলোকে বিভ্ৰান্ত কৰিছিল ইয়াত প্ৰমুখ ভ্ৰমণৰ কাৰ্যসূচী জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সৈতে উপমন্যু তালুকদাৰে চূড়ান্ত কৰিছিল মানে জুবিন গাৰ্গক সাগৰৰ পাৰলৈ চিজাৰ এটেক হোৱা মানুহজনক নদীৰ পাৰলৈ সাগৰৰ পাৰলৈ লৈ গৈছিল কোনে মেনেজাৰে যিজনৰ বিশ্বাসত ঘৰ পৰিয়ালে এৰি জুবিন গাৰ্গক পঠাই দিয়ে য'ত ত'ত শ্ব' কৰিবৰ কাৰণে আৰু এই কাৰণে এই দুৰ্ঘটনাটো সংঘটিত হ'ল মূল কালপিত বুলি ক'ব লাগিব এই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত কাৰণ এই ঘটনাৰ পাছত কোনো ধৰণৰ দায়বদ্ধতা নাছিল ডেড বডি পৰি আছে
ভাবক জুবিনদাৰ ডেডবডি পৰি আছে এজনে বিজনেছ সামিটত ব্যস্ত হৈ আছে এই ধৰণৰ খবৰ আহিছে আৰু বহু পলমকৈ আমাক খবৰ দিয়া হৈছিল জুবিনদাৰ 8-9 ঘণ্টা আগতে মৃত্যু হৈছিল এই ধৰণৰ খবৰ আহিছে ইয়তৰ এই ভ্ৰমণসূচী কোনো সামাজিক দায়বদ্ধতা থকা অনুষ্ঠানৰ পৰিৱৰ্তে কেইজনমান প্ৰবাসী অসমীয়াৰ প্ৰাইভেট বিচ পাৰ্টি আছিল প্ৰাইভেট বিচ পাৰ্টিলৈ জুবিন গাৰ্গক লৈ যোৱা হৈছিল ব্যক্তিগত প্ৰমোদভাৱে ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ নাম ব্যৱহাৰ কৰিছিল এছ'চিয়েশ্যনৰ প্ৰতিজন সদস্যই প্ৰথমে চিপিআৰ ব্যৰ্থ হোৱাৰ পৰা সঠিকভাৱে অনুধাৱন কৰিছিল যদিও দীঘলীয়া সময় বিভ্ৰান্তমূলক প্ৰচাৰ চলাই আছিল জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ খবৰ দিয়া হোৱা নাছিল এই ধৰণৰ বহু অভিযোগ আহিছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যাম কানু মহন্ত জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু অসম এছ'চিয়েশ্যনৰ ছিংগাপুৰ অভিমন্যু তালুকদাৰ সহিতে কেইবাজনো এই ঘটনাৰ বাবে আন নহলেও দায়িত্বহীন আচৰণৰ দুখতেই দুখী এওঁলোক দুখী আৰু এওঁলোকে জানি বুজি এই অসমীয়া মানুহৰ স্পন্দন স্বৰূপ জুবিনক নিদ্ৰা জিৰণি সুৰক্ষামূলক উপকৰণ সময় একো নিদি এনেকুৱা পৰিস্থিতিলৈ লৈ গৈছিল জুবিনৰ লগত ফটো উঠিব জুবিন গাৰ্গৰ লগত কেইখনমান ফটো মাৰিব লাগিব ছিংগাপুৰলৈ কোনে মাতি আনিছিলে আমি জুবিন গাৰ্গক মাতি আনিছিলোঁ এনেকুৱা ধৰণৰ কিছুমান দেখুৱাবলৈ এনেকুৱা মানুহে এইবোৰ মানুহক চিনি ৰাখক জুবিন ঠিকে আছে বুলি কৈ আছিল 8-9 ঘণ্টা হৈ গৈছিল মৃত্যু হোৱাৰ তাৰ পিছত কিন্তু খবৰ দিয়া নাছিল এই সমগ্ৰ ঘটনাৰ তদন্ত লাগে সকলোৱে তদন্ত বিচাৰিছে আৰু এটা কথা সিআইডিলৈ সমগ্ৰ ঘটনাৰ তদন্তৰ কাৰণে গোটেইটো হস্তান্তৰ কৰি দিয়া হৈছে এটা কথাই বিচাৰিম যে এই সিদ্ধাৰ্থ শৰ্মা আৰু এই শ্যাম কানু মহন্তৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ শাস্তি তেওঁলোকৰ হ'ব লাগে কাৰণ নিজৰ বেপাৰ কৰিবলৈ গৈ এজন কাৰণ বেপাৰী বহুত ওলাব সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্তৰ নিচিনা বেপাৰী অসমৰ অলিয়ে গলিয়ে ওলাব মই কৈছো বিচাৰিলে কিন্তু শিল্পী আমাৰ হীৰা টুকুৰা আমি ক'ত পাম সেই কণ্ঠটো কোনোবা আনি দিব পাৰিব এওঁলোক কাইলৈ সিদ্ধাৰ্থ শৰ্মা কোনোবা এটা বলিউডৰ ছিংগাৰৰ পুনৰ এজন মেনেজাৰ হৈ ঘূৰি ফুৰিব এইবোৰ মানুহৰ কোনো ধৰণৰ মায়ামোহ নাই বুলি মই কৈছো আৰু তদন্তৰ আওতালৈ আহিব লাগে লগত যোৱা শেখৰ জ্যোতি গোস্বামীও যিজনে খুব কৈ থাকে যে জুবিন দা আমাৰ ভগৱান যদি কিয় লৈ গৈছিলে নদীৰ পাৰলৈ চিজাই এটেক হোৱা মানুহটোক তেনেকুৱা ধৰণৰ মন্তব্য আছে শ্যাম কানু মহন্তৰ বিৰুদ্ধে তদন্ত হ'ব লাগে বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে মৰিগাঁও এছপিৰ মন্তব্য আহিছে শুনাব বিচাৰিছো আপোনালোক যোৱাকালি সন্ধিয়া আমাৰ মৰিগাঁও জিলাৰে ইয়াৰে 12ৰে এডভোকেট ৰাতুল বৰা ডাঙৰে এখন এফআইআৰ দিছিলে আমাক জুবিন গাৰ্গৰ ঘটনাটোৰ সংক্ৰান্তত আৰু ইতিমধ্যে আমি এইটো এনকোয়াৰি ষ্টেজত ৰাখিছোঁ আৰু যিটো এফআইআৰ এইটো ইতিমধ্যে আমি চিআইডিলৈ প্ৰেৰণ কৰিম আৰু চিআইডিয়ে এইটো গোচৰ ৰুজু কৰি তাতে তদন্ত আৰম্ভ কৰিব বাকী আমি এডভোকেট জনকো আমি সোধা পোছা কৰিছোঁ তেখেতৰ ষ্টেটমেণ্টটো লৈছোঁ আৰু গোটেইখিনি আমি প্ৰেৰণ কৰিম তাতে গোচৰ ৰুজু কৰিব কাৰণ বিভিন্ন ঠাইত আমি গম পাইছোঁ যে এনেকুৱা মানে অভিযোগ দিছে গতিকে নিশ্চয় এইটো তদন্ত কৰি ভিৰ ব্যৱস্থা লোৱা হ'ব হয় মানে তাতে সমূহীয়াভাৱে গোচৰটো ৰুজু কৰি তদন্ত কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰিটো লুকুৱাই ৰখা হৈছিল এই মুহূৰ্তত এটা ডাঙৰ খবৰ আপোনালোকক জনাইছো এই দুজন মানুহ মোৰ পিছফালে আপোনালোকে দেখিছে শ্যাম কানু মহন্ত যেতিয়া জুবিনদাৰ মৃত্যু হ'ল জুবিনদাৰ যেতিয়া নিথৰ দেহ মৰ্গত পৰি আছিল যিখন জেনেৰেল হস্পিটেল আছে তাত যেতিয়া পৰি আছিল তেতিয়াও এজন শ্যাম কানু মহন্তই নিজৰ বেপাৰত লাগি আছিল বিজনেছ সামিট কৰি আছিল কেনেকুৱা এজন অসমীয়া হ'ব লাগিব এজন শ্যাম কানু মহন্ত যিজনে ফ্লাইটত খাই জুবিন গাৰ্গক লৈ গৈছিল আজি ৰাতিপুৱা কি মন্তব্য কৰিছে শ্যাম কানু মহন্তই কৈছে যে জুবিন গাৰ্গ নিজে আহিছিল ঠিক আছে নিজে আহিছিল নিজে গৈছিল আপোনাৰ দায়িত্ব জ্ঞান নাই আপোনাৰ দায়বদ্ধতা নাছিল নেকি আপোনাৰ প্ৰগ্ৰামত অনুষ্ঠান কৰিবলগীয়া ব্যক্তিজনৰ যেতিয়া মৃত্যু হৈছে আপুনি কি কাৰণত বিজনেছ সামিটত ব্যস্ত হৈ আছিল সেই তদন্ত সেই কথা প্ৰশ্ন অসমবাসীয়ে বিচাৰিছে তিনিদিনীয়া শোক ঘোষণা কৰিছে আৰু এই যে সিদ্ধাৰ্থ শৰ্মা মানুহ যে গটিয়াই থাকে শ্ব'বোৰত বহু আগৰ পৰা মানুহে এইজন সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে মন্তব্য কৰি আছিল জুবিন গাৰ্গক যেন তেওঁৰ নিজৰ প্ৰপাৰ্টি তেনেকুৱা ধৰণৰ মন্তব্য কৰে সৰু সৰু ল'ৰা ছোৱালীয়ে জুবিন গাৰ্গক লগ কৰিবলৈ গটিয়াই এজন সিদ্ধাৰ্থ শৰ্মা যিজনক বেপাৰ কৰিবলৈ গৈছিল জুবিন গাৰ্গৰ লগত গৈ গোটেই বিদেশ ভ্ৰমণ ফুৰিব আৰু নিজৰ প্ৰমুখ ভৱনৰ কাৰণে এই বিচ পাৰ্টিটোৰ আয়োজন কৰিছিল য'ত জুবিন গাৰ্গৰ পানীত পৰি মৃত্যু হৈছে সেই অঞ্চলটোলৈ লৈ যোৱা ব্যক্তি অন্য কোনো নহয় তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু লগতে ছিংগাপুৰ এছ'চিয়েশ্যনৰ অভিমন্যু তালুকদাৰ এই দুজন তদন্তৰ আওতালৈ আহিব লাগে আৰু লগতে এই বেপাৰী আমাৰ শ্যাম কানু মহন্ত তেখেতে যি ধৰণৰ বেপাৰ কৰিলে কাৰণ মৃতদেহ হস্পিটেলত পৰি থকাৰ পাছতো কাষতে থকা হস্পিটেলখনত গৈ মৰমৰ শিল্পীজনক লৈ তেখেতে ৰাইজক এটা লাইভ কৰি জনাব নোৱাৰিলে শ্যাম কানু মহন্তই যে জুবিন গাৰ্গৰ মৃত্যু হৈছে এনেকুৱা ধৰণৰ মানুহৰ কাষত জুবিন গাৰ্গ আছিল চাওক আপুনি মই জুবিন গাৰ্গৰ ওচৰলৈ যাব পৰা নাছিলো এনেকুৱা কিছুমান মানুহ জুবিন গাৰ্গৰ আশে পাশে আছিল এটা শিল্পৰ অপমৃত্যু বুলি কৈছো এই একচাম মানুহৰ হাতত পৰি পেলাই হৈছে আৰু তেওঁলোকে কৰিছে এই সমগ্ৰ ঘটনাটো ইতিমধ্যে এজাহাৰ পৰিছে মুখ্যমন্ত্ৰীয়ে তদন্তৰ ঘোষণা কৰিছে চিআইডিলৈ সমগ্ৰ ঘটনা হস্তান্তৰ কৰা হৈছে চিআইডিয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰিব কিন্তু তদন্ত কৰিলে কি হ'ব আমাৰ যি মানুহজন গুচি গ'ল সেই মানুহজনক আমি আৰু ঘূৰাই নাপাওঁ সেই কথা সকলোৰে মনত দুখ মেঘালী গগৈ লিখিছে যেনেকৈ লৈ গৈছিল দায়িত্ব ল'ব লাগিছিল কিন্তু একো সুৰক্ষা দিয়া নহ'ল সকলোৱে মন্তব্য কৰিছে
পুলমা নাথে লিখিছে, পবিত্ৰ বৰঠাকুৰে লিখিছে, সিদ্ধাৰ্থ শৰ্মা যদি জুবিনৰ মেনেজাৰ কৰিব নোৱাৰে তেন্তে কিয় কৰিছিল এনেকুৱা মন্তব্য আহিছে। কিন্তু এটা কথা স্পষ্ট হৈ পৰিছে যে নিজৰ বেপাৰ চলাবলৈ জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ নিচিনা মানুহে, আৰু তেওঁলোকৰ বিৰুদ্ধে এতিয়া তদন্ত হৈ আছে, তদন্ত হ'ব লাগিব। আৰু জুবিন গাৰ্গৰ নশ্বৰ দেহ আজি মুখ্যমন্ত্ৰী ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে। মুখ্যমন্ত্ৰীয়ে তাত নশ্বৰ দেহ চমজি ল'ব আৰু অসমলৈ লৈ আহিব। আৰু এই মুহূৰ্তত মই ক'লো আমাৰ নিউজ চেনেলৰ ফালৰ পৰা জনোৱা হৈছে যে পৰাগুণে ডাঙৰীয়া এটা ডাঙৰ কথা লিখিছে, মিছা কথাৰ মায়াজাল ৰচনা কৰি আৰু লাভ নাই, সকলো পানীৰ দৰে পৰিষ্কাৰ হৈ পৰিছে। আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ অতি কমেও 8-9 ঘণ্টা লুকুৱাই ৰখা হৈছিল। কি কাৰণত লুকুৱাই ৰখা হৈছিল তাৰ তদন্ত অসমবাসীয়ে বিচাৰিছে। ছিংগাপুৰ জেনেৰেল হস্পিটেলত জুবিনৰ নিথৰ দেহ পৰি থকাৰ সময়ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তই বিজনেছ সামিট কৰি আছিল। ভালকৈ মন কৰক, এজন শ্যামকানু মহন্ত ৰঙালী অনুষ্ঠান পাতে, অসমৰ কৃষ্টি সংস্কৃতিৰ ঠিকা লৈ থৈছিল এজন শ্যামকানু মহন্তই। তেওঁ নহলে অসমৰ কলা সংস্কৃতিক কোনোৱে এই ক্ষেত্ৰত ক'ব লাগিব অংগৰাগ পাপন মহন্তৰ নামটো। অংগৰাগ পাপন মহন্ত ডাঙৰীয়াই এনেকুৱা বেপাৰী পাল্লাত নপৰে কাৰণে অংগৰাগ পাপন মহন্ত তালৈ যোৱা নাছিল। এইটো সত্য ধ্ৰুৱ সত্য কথা। জুবিন দাৰ দৰে মানুহক ফুচলাই শ্যামকানু মহন্তই লৈ গৈছিল। এতিয়াও বহু অনুৰাগীয়ে কৈছে জুবিন গাৰ্গৰ যাবলৈ মন নাছিল, চিনেমাৰ ডাবিং আছিল, কিন্তু বৰকৈ কামুৰিছে মোক শ্যামকানুৱে, সেইকাৰণে গৈছো, এনেকুৱা ধৰণৰ মন্তব্য জুবিন দাৰ কৰিছিল। কিন্তু জুবিন দাই কথা পেলাব পৰা নাছিল, সেইকাৰণে জুবিন দাৰ গৈ মৃত্যু হৈছে এওঁলোকৰ লগত একাংশ বেপাৰীৰ পাল্লাত পৰি। এই কথা অপ্ৰিয় হ'লেও সত্য কথা। আৰু শুনিব, যেতিয়া জুবিন দাৰ নিথৰ দেহত পৰি আছিল, কাষত থকা শ্যামকানু মহন্তই 8 ঘণ্টালৈ নিচেই কাষত থকা হাস্পতাললৈখনলৈ গৈ জুবিন দাৰ নিথৰ দেহটো নাচালে। এয়া হৈছে শ্যামকানু মহন্ত। CIDয়ে তদন্ত কৰিব সমগ্ৰ ঘটনাৰ। আৰু চূড়ান্ত অকৰ্মণ্যতা আৰু এই সিদ্ধাৰ্থ শৰ্মা খুব কয় জুবিন গাৰ্গ তেওঁ নহ'লে জুবিন গাৰ্গ আধৰুৱা, ই নথকা হ'লে জুবিন গাৰ্গ আজি বাচি থাকিলেহেঁতেন। এইটো এটা সত্য কথা। ধন্যবাদ। যোৱাকালি সন্ধিয়া আমাৰ মৰিগাঁও জিলাৰে ইয়াৰে 12ৰে এডভোকেট ৰাতুল বৰা ডাঙৰে এখন FIR দিছিলে আমাক জুবিন গাৰ্গৰ ঘটনাটোৰ সংক্ৰান্তত। আৰু ইতিমধ্যে আমি এইটো এনকুৱাৰী ষ্টেজত ৰাখিছোঁ। আৰু যিটো FIR এইটো ইতিমধ্যে আমি CIDলৈ প্ৰেৰণ কৰিম, আৰু CIDয়ে এইটো গোচৰ ৰুজু কৰি তাতে তদন্ত আৰম্ভ কৰিব। বাকী আমি এডভোকেট জনকো আমি সোধা পোছা কৰিছোঁ, তেখেতৰ ষ্টেটমেণ্টটো লৈছোঁ, আৰু গোটেইখিনি আমি প্ৰেৰণ কৰিম, তাতে গোচৰ ৰুজু কৰিব। কাৰণ বিভিন্ন ঠাইত আমি গম পাইছোঁ যে এনেকুৱা মানে অভিযোগ দিছে, গতিকে নিশ্চয় এইটো তদন্ত কৰি ভিৰ ব্যৱস্থা লোৱা হ'ব। হয়, মানে তাতে সমূহীয়াভাৱে গোচৰটো ৰুজু কৰি তদন্ত কৰা হ'ব।